যে বহু বছৰৰ পিছত আজি আমাৰ কংগ্ৰেছ দলৰ পৰা আমি এনেকৈ এই মুদৈবাৰীত এই কলাইগাঁও অঞ্চলত আহি পেলাই আমি সভা কৰিছোঁ। আৰু আপোনালোকে জানে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে নতুন উদ্যমেৰ সৈতে নতুন প্ৰত্যয়েৰ সৈতে অসমখনক এই বিজেপি যি অপশাসন হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি থকা এই বড়োলেণ্ড টেৰিটৰী যিটো আমাৰ অঞ্চল আছে ইয়াত যিসকলে শাসন চলাই আহিছে তেওঁলোকে দুয়োটা পক্ষই মিলি পেলাই সাধাৰণতে আমি যেনেকৈ ভাবিছিলোঁ আজি 11 বছৰ আগলৈকে 15 বছৰ আগলৈকে সেই গোটেই কথাবিলাক আমি হোৱা মতে বড়োলেণ্ডত এই কথাবিলাক ধৰি উঠি আমাৰ চৰকাৰ কংগ্ৰেছৰ চৰকাৰ যেতিয়া তৰুণ গগৈ ডাঙৰীয়া আমাৰ গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে ময়ো অসমৰ মন্ত্ৰীসভাত তৰুণ গগৈৰ তলত ময়ো এজন মন্ত্ৰী আছিলোঁ আৰু মই মনত পৰে যে গোটেই সমগ্ৰ এলেকাত এই বড়োলেণ্ড এৰিয়াত উপেন্দ্ৰ বৰগোহাঁই যি আশাৰে সৈতে যি সপোনেৰে সৈতে সমগ্ৰ অঞ্চলত আমাৰ বড়ো জনগোষ্ঠীকে আদি কৰি প্ৰায় বাকী সকলো বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ মানুহক এক আত্মপ্ৰত্যয় দি পেলাই এক নতুন আশাৰ সম্মানী সঞ্জীৱনী মন্ত্ৰৰ সৈতে এই গোটেই বড়োলেণ্ড এলেকাত মানুহক এক নতুন সপোন দেখুৱাইছিল। আৰু আমিও যেতিয়া কংগ্ৰেছ দলৰ শাসন 2001 চনত অসমত আহিলে তৰুণ গগৈদেৱে আমাক কৈছিল যে এই সমগ্ৰ এলেকা আমাৰ অসমখন এখন ধুনীয়া ফুলনি বাগিচাৰ দৰে। এই ফুলনি বাগিচাত বেলেগ বেলেগ ৰঙৰ ফুল ফুলা গছবিলাক আছে। এই বৃহৎ আমাৰ অসমখনত ফুলনি বাগিচাত তুলনি কৰি তুলনা কৰি পেলাই তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে আমাৰ কংগ্ৰেছ দলৰ যেতিয়া আমি শাসনত থাকোঁ এই আমাৰ দায়িত্ব যে প্ৰতি জোপা ফুল গছ বেলেগ বেলেগ ৰঙৰ ফুল ফুলা কেইটা ফুল গছ এই ফুল গছবিলাক আমি চিকুণাই দিব লাগিব, আপডাল কৰিব লাগিব আৰু আপডাল কৰি সাৰ পানী দি আমি এইটো সুনিশ্চিত কৰিব লাগিব যাতে এই বেলেগ বেলেগ ৰঙৰ ফুল ফুলা ফুল গছবিলাক লহপহকৈ বাঢ়ি আহে। আৰু তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া এষাৰ কথা কৈছিলে যে তেতিয়া অসমত এই বেলেগ বেলেগ ৰঙৰ ফুল ফুলা গছবিলাক একে সময়তে ফলে ফুলে জাতিষ্কাৰ হৈ যাব। কোনোবা ৰঙা ফুল, কোনোবা হালধীয়া ফুল, কোনোবা বগা ফুল, ফুটফুটীয়া ফুল একেলগে যেতিয়া ফুলবিলাক ঘূৰিব শৰতৰ পৰা দেৱতায়ো ৰং লাগি চাব যে ইমান ধুনীয়া নয়নবিৰা ফুলনি আৰু চাগে পৃথিৱীত ক'তো পাবলৈ নাই। সেইকাৰণে তৰুণ গগৈ ডাঙৰীয়াই অসমৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে আমাৰ খিলঞ্জীয়া জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাকৰ বিকাশৰ কাৰণে এই জনগোষ্ঠীবিলাকৰ পৰিচয় নিজা ৰীতি নীতি থকাৰ বেলেগ বেলেগ আচাৰ ব্যৱহাৰ সকলো সংস্কৃতি এইবিলাক সদায় ৰক্ষা কৰিবৰ বাবে সংৰক্ষণ কৰিবৰ বাবে কংগ্ৰেছ দলে নীতি গ্ৰহণ কৰিছিল। আমাৰ এইটো অঞ্চলত ভূটানৰ বাংলাদেশৰ পৰা সমগ্ৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একেবাৰে কোকৰাঝাৰৰ পৰা সমগ্ৰ অঞ্চললৈকে আমাৰ বড়ো জনগোষ্ঠী অসমৰ যিমানবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকৰ ভিতৰত বড়ো জনগোষ্ঠী আটাইতকৈ বৃহৎ এটা খিলঞ্জীয়া জনগোষ্ঠী। কিন্তু বড়োসকলৰ লগতে আমাৰ এই অঞ্চলত অতীজৰে পৰা সকলো বাকী জনগোষ্ঠীবিলাকেও বাস কৰে। গতিকে কংগ্ৰেছ দলে এইটো সুনিশ্চিত কৰিবলৈ বিচাৰিছিলে এই মুকলি আকাশৰ তলত প্ৰত্যেকটো জাতি জনগোষ্ঠী বড়োসকলকে লগত লৈ পেলাই সকলোৱে যাতে নিজৰ পৰিচয় নিজৰ সত্তা আৰু কোনো ধৰণৰ মনত শংকা নোহোৱাকৈ কোনো ধৰণৰ ভয় নোহোৱাকৈ কোনো আশংকা নোহোৱাকৈ কোনো ধৰণৰ অনিশ্চয়তা নোহোৱাকৈ সকলোৱে যাতে মুকলি আকাশৰ তলত থিয় হৈ ইহঁতকে উশাহলৈ মূৰ তুলি দিব পাৰে যে মই এজন ভাল বড়ো, মই এজন ভাল অসমীয়া, মই এজন ভাল ভাৰতীয়। আমি সকলোৱে বিকাশৰ কাৰণে সকলোৱে সকলো মৰ্যাদা দিব, সন্মান কৰিব আৰু আগবাঢ়ি যাবৰ কাৰণে যিটো সুবিধা দিব সেই সুবিধাকে পৰিণত কৰি পেলাই কংগ্ৰেছ দলে 2003 চনত বড়ো
গঠন করেছিলেন। বড়ুলেন গঠন করে পেলায় আমি কংগ্রেস দলের সিদ্ধান্ত লই যে বড়ুলেন এলাকা যিখন গাড়ীৰে সৈতে প্ৰগতিৰ পথত আগুৱাই লৈ যাবৰ বাবে কংগ্ৰেছ দলে পৰিকল্পনা কৰিলে সেই গাড়ীখনৰ ড্ৰাইভাৰৰ চিটটো আমি বিটিএফ দলৰ লগত বুজাপৰা কৰি পেলাই বিটিএফ দলৰ নেতা মুৰব্বী হাতগানা মহিলাৰ গাড়ীখন চলোৱাৰ দায়িত্ব ল'লো আৰু আমি সকলো কংগ্ৰেছ দলেও ড্ৰাইভাৰৰ চিটত হাতগানা মহিলালৈ এৰি দি পেলাই আমি পাছৰ আসনখনত বহিলোঁ। আমার এইটা ধারণা আসলে আমি এইটা ভাবিছিলাম যে হাতগানা মহিলাদের বিপিএফ দলে আমার এই গোটেই এলাকার কি অনগ্রসরতা আছে, আমার পিছপৰা বিভিন্ন লোক আছে, আমার উঠি অহা নতুন প্ৰজন্ম সমগ্র আমার মানুহখিনি শিক্ষা স্বাস্থ্য সেৱা বেলেগ বেলেগ অৰ্থনৈতিকভাৱে কাম কাজ আমাৰ খেতিয়ক আমাৰ শ্ৰমিক সৰু সৰু ব্যৱসায় কৰা মানুহবিলাক যিমানবিলাক মানুহ আছে প্ৰত্যেককে নিজৰ নিজৰ কামত ব্যস্ত ৰাখি সকলোৰে বাবে অতিৰিক্ত উপাৰ্জন সকলোৰে কাৰণে সকলোকে লগত লৈ এই অঞ্চলত আগবঢ়াই লৈ যোৱাটোৱে কংগ্ৰেছ দলৰ নীতি আছিলে আৰু পৰিকল্পনা আছিলে। আৰু আপোনালোকে শুনি আচৰিত হ'ব যেতিয়া আমি 2003 চনত যেতিয়া আমি বড়ো চুক্তিখন কৰিলোঁ বিপিএফ দলৰ লগত কংগ্ৰেছ দলে তেতিয়া মুকাবিলা কৰিছিলে কাৰণ বিপিএফ দলক আমি দায়িত্ব দিছিলোঁ যে তোমালোকে দায়িত্ব লোৱা বড়োলেণ্ডৰ সকলোকে সমানভাৱে চাই সকলোৰে কাৰণে বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ কৰিবৰ কাৰণে কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিলে। সেই সময়ত অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে তৰুণগদেৱ আৰু দিল্লীত 2003 চনৰ পিছত 2004 চনৰ পৰা আমাৰ মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু তেতিয়া আমি বড়ো চুক্তি কৰি হাতগানা মহিলাৰ লগত বিপিএফৰ লগত যেতিয়া আমি যৌথভাৱে এই বড়োলেণ্ড এলেকাত আমি উন্নয়নৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ কাৰণে আমি শ কোটি টকা বড়োলেণ্ডত আমি দিছিলোঁ। আমি বিপিএফৰ যিটো আমাৰ কাউন্সিল আছে বিটিসি কাউন্সিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল সেই কাউন্সিলত আমি এনেকুৱা ধৰণৰ সুবিধা দিছিলোঁ যে পোনে পোনে সেই টকা দিল্লীৰ পৰা আহি পেলাই এই সমগ্ৰ অঞ্চলৰ উন্নয়নৰ কাৰণে যাতে সুবিধা হয় শিক্ষা স্বাস্থ্য সেৱা বিভিন্ন ধৰণৰ যিবিলাক অৰ্থনৈতিক কাম কাজৰ পৰিসৰ বৃদ্ধি কৰা যিবিলাক সেৱা আছে আৰু বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমাৰ যিসকল ডেকা ল'ৰা ছোৱালী উঠি আহিছে আমাৰ খেতিয়কসকলে খেতি বাতি কৰি তেওঁলোকৰ যাতে জীৱনৰ যাত্ৰা সচ্ছল হয় তাৰ কাৰণে অতিৰিক্ত উপাৰ্জন আমাৰ খেতিয়কসকলে যি খেতিৰ যি সা সামগ্ৰী তেওঁলোকে উৎপাদন কৰে সেই উৎপাদনৰ যাতে উপযুক্ত মূল্য তেওঁলোকে পায় বজাৰৰ সুবিধা বৃদ্ধি কৰিবৰ কাৰণে ৰাস্তা ঘাট বনাবৰ কাৰণে দলং নিৰ্মাণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ বাবে কংগ্ৰেছ দলৰ সেই সময়ৰ চৰকাৰে প্ৰচুৰ টকা বিটিচিক দিছিলে। আমি ভাবিছিলোঁ যে হাতগানা মহিলাৰ নেতৃত্বত আমি বিচৰা ধৰণে কংগ্ৰেছ দলে বিচৰা ধৰণে উন্নতিৰ প্ৰক্ৰিয়া অতি খৰতকীয়া হ'ব আৰু সকলোৱে স্বস্তিৰ নিশ্বাস কৰা অৰ্থনৈতিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে আৰু ৰাজনৈতিকভাৱে হ'লেও আগুৱাই যাব প্ৰত্যেকৰে অধিকাৰ থাকিব। ইয়াত কোনো বড়োলেণ্ডত আমি বড়োসকলৰ যি স্বাভিমান আছে বড়োসকলৰ যি সংস্কাৰ বড়োসকলৰ যি পৰিচয় সেইবিলাকৰ আৰু বিকাশ কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছিলোঁ আৰু সুবিধা দিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ যাতে গ্ৰামে গঞ্জে চুকে কোণে থকা সাধাৰণ দুখীয়া মানুহৰ এজন বড়ো যুৱক এজন বড়ো যুৱক যুৱতী সকলোৱে যাতে সুবিধা পায় শিক্ষা দীক্ষা কাম কাজ বিভিন্ন ধৰণে তেওঁলোকৰ বৃত্তি তেওঁলোকে কাম কাজ কৰি যাতে আমাৰ এই গোটেই অঞ্চলখন নদন বদন কৰিব পাৰে আৰু বড়োলেণ্ডত আমি বিচাৰিছিলোঁ বড়োলেণ্ড যাতে সমগ্ৰ অসমকে নেতৃত্ব দিব পাৰে নিজৰ কাৰণে বড়ো আমাৰ যিসকল লোক আছে উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ বহু গুণ আছে তেওঁলোকে খেলা ধূলা সুবিধা পালে শিক্ষা দীক্ষা সকলোতে নিজৰ দুৰ্পত্তি আছে গতিকে সেইবিলাকক যদি আমি অধিক সুবিধা দিব পাৰোঁ যদি এটা স্বাস্থ্যকৰ পৰিৱেশ দিব পাৰোঁ যদি আমি উঠি অহা প্ৰজন্মৰ
জাতিৰ নেতৃত্ব কেনেকৈ চবকে লগত লৈ চবকে সন্মান কৰি চবকে মৰ্যাদা দি চবকে উপযুক্ত স্থান দি পেলাই এটা সমিল নিজৰ এটা বিভিন্ন ধৰণে সকলো জাতি সকলো বিভিন্ন ভাষাভাষী জাতি জনগোষ্ঠীৰ মানুহে মিলি পেলাই একেলগে বড়োলেণ্ডক উন্নতিৰ পথত আগুৱাই লৈ থাকে। কিন্তু আজি ভাবিলে আমি যদি পিছলৈ ঘূৰি চাওঁ উপেন্দ্ৰ বড়োক আমি অসমৰ এজন আদৰ্শ পুৰুষ বুলি আমি ভাবোঁ। কংগ্ৰেছ দলে যে তেওঁ কিছু কল্পনা কৰিছে নিজৰ জাতিটোৰ কাৰণে নিজৰ গোটেই সমুদায় লোকৰ দৰে তাৰ মাজতে তেওঁ এখন বিশাল পৃথিৱীৰ কল্পনা কৰিছিলে। তেওঁ কিন্তু ভাৱাদৰ্শ সেই ভাৱাদৰ্শক কংগ্ৰেছ দলে স্বীকৃতি দিছিলে। সেই ভাৱাদৰ্শৰ প্ৰতি কংগ্ৰেছ দলে সদায় সন্মান জনাই আহিছিলে আৰু সেইকাৰণে আমি বড়ো একত্ৰণ সম্পন্ন কৰিছিলোঁ। তৰুণ গগৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু আমি কৈছিলে যে অৰ্থনৈতিকভাৱে আমি বড়োলেণ্ডক আগুৱাই লৈ যাবৰ বাবে বহুত প্ৰচেষ্টা কৰিছিলোঁ আৰু আমি BPF-ক দায়িত্ব দিছিলোঁ। কিন্তু এতিয়া যেতিয়া আমি ঘূৰি চাওঁ আমি ভবা মতে আমি আশা কৰা মতে হাতগাঁৱৰ মহিলাৰীয়ে আমি ইমানবিলাক সুবিধা দিয়া স্বত্তেও ইমানবিলাক টকা পইচা উপলব্ধ কৰাৰ পিছতো আমি ভবাৰ দৰে বড়োলেণ্ড তেনেকৈ আগুৱাই যোৱা নাই। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আশংকা শংকা বিভিন্ন ধৰণৰ উৎকণ্ঠা এতিয়াও বিৰাজমান। অকল সেয়াই নহয়, আমাৰ গাঁৱে গাঁৱে যিবিলাক আমাৰ উঠি অহা প্ৰজন্ম আছে নিবনুৱা সমস্যাই এটা প্ৰকাণ্ড দৈত্যৰ ৰূপ ধাৰণ কৰিছে। আমাৰ খেতিয়কসকলে কষ্ট কৰি পেলাই হাড় ভঙা পৰিশ্ৰম কৰি পেলাই যি খেতি বাতি কৰে সেই খেতি বাতিৰ পৰা তেওঁলোকৰ উপযুক্ত যিখিনি তেওঁলোকে ফচল তেওঁলোকে উলিয়াই সেই ফচলৰ উপযুক্ত মূল্য আমাৰ খেতিয়কসকলে পোৱা নাই আৰু বিভিন্ন ধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ বৈষম্যৰ চিকাৰ হ'বলগীয়া হয়। আমি তেনেকৈ ভাবিছিলোঁ হাতগাঁৱৰ মহিলাৰী আৰু তাৰপিছত অসমত বিজেপি চৰকাৰখন হোৱাৰ পিছত দেশৰ দিল্লীত যেতিয়া বিজেপি চৰকাৰখন হ'ল বিজেপি দলৰ এই চৰকাৰে তেনেকৈ প্ৰমোদ বড়োক দায়িত্ব দিলে, প্ৰমোদ বড়োৰ লগত মিত্ৰাদি কৰিলে। কিন্তু আমি ভাবি পেলাই অতি দুখ লাগে যে দুইজন ব্যক্তি BPF-ৰ হাতগাঁৱৰ মহিলাৰী বা আমাৰ এই প্ৰমোদ বড়ো আগতে এপছুৰ তেওঁ প্ৰেচিডেণ্ট আছিলে। আমি ভাবিছিলোঁ অন্তত তেওঁ ছাত্ৰ যুৱকৰ্ম আহিছে, তেওঁ চাগে নতুন উদ্দীপনাৰে সৈতে নতুন আদৰ্শৰ সৈতে বড়োলেণ্ডক আগুৱাই লৈ যাব। কিন্তু আজি দুয়োজনে আমাক হতাশ কৰিলে। হাতগাঁৱৰ মহিলাৰী যেনেকৈ আমি আশা সকলো আমি দাবী দিছিলোঁ ঠিক প্ৰমোদ বড়োৱেও তেওঁৰ ওপৰত দিয়া যিবিলাক দায়িত্ব সেই দায়িত্ব তেওঁ পালন কৰিব পৰা নাই। আজি যে এই BTC যিটো কাউন্সিলৰ ইলেকশ্যন হ'ব 22 তাৰিখে আমি দেখিছোঁ যে ইমানবিলাক সুবিধা দিয়া স্বত্তেও ইমান টকা পইচা উপলব্ধ কৰাৰ পিছতো যোৱা 11 বছৰে এই যিসকল ব্যক্তিয়ে BTC কাউন্সিলৰ যিসকলে মুৰব্বী আছে যিসকলে ক্ষমতা পাইছিলে সেইসকলে বড়োলেণ্ডৰ সাধাৰণ ৰাইজক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। কেৱল দুইটা ব্যক্তি হাতগাঁৱৰ মহিলাৰীয়ে হওক প্ৰমোদ বড়োৱে হওক তেওঁলোকে কেৱল এই টকা পইচা কেনেকৈ আত্মসাৎ কৰি তেওঁলোকৰ নিজৰ সম্পদ নিজৰ বিকাশ কৰিবৰ কাৰণে পৰিয়ালৰ বিকাশ কৰিবৰ কাৰণে তেওঁলোকে এই ৰাজনীতি কৰিছে। সাধাৰণ বড়োলেণ্ডত থকা মানুহৰ দুখ দিবৰ কাৰণে তেওঁলোকৰ আহৰি নাই। তেওঁলোকে ক'ৰবাত দেখাকে চৰকাৰে দিয়া পইচাৰ সৈতে হয়তো ক'ৰবাত ঘৰত আশা দিছে, ক'ৰবাত বিল্ডিঙত আশা দিছে বা ক'ৰবাত চাকা চৰকাৰে ৰাস্তা নিৰ্মাণ কৰিছে। কিন্তু বড়োলেণ্ডৰ চুকে কোণে বিভিন্ন জেগাত এতিয়াও আমি 14 বছৰ আগতে 15 বছৰ আগতে যি অৱস্থা আছিলে সেই অৱস্থা আহিছে। বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি এই দুইখন BTC কাউন্সিল যাৰ নেতৃত্বত BTC গঠন হৈছিলে হাতগাঁৱৰ মহিলাৰী আৰু প্ৰমোদ বড়ো এই দুইজন ব্যক্তিয়ে তেওঁলোকৰ নেতৃত্বত চলা BTC-য়ে সাধাৰণ মানুহখিনিৰ প্ৰতি এক সঁচা কথা ক'বলৈ গ'লে মানুহৰ প্ৰতি বড়োলেণ্ডৰ মানুহৰ আশা ভংগ তেওঁলোকে কৰিলে। সেইকাৰণে আজি কংগ্ৰেছ দলে ওলাই আহিছে আৰু এই BTC কাউন্সিলত আমি নিজাববীয়াকৈ কংগ্ৰেছ দলৰ আমি থিয় দিব খুজিছোঁ। কাৰণ আপোনালোকে জানে
যে কংগ্ৰেছ দলে সকলোকে লগত লৈ অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি যায় আৰু সেই কামৰ দায়িত্ব এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কান্ধৰ ওপৰত ন্যস্ত আমি সকলো কংগ্ৰেছ পৰিয়ালৰ লোক তেওঁৰ লগত লগ লাগি পেলাই আমি নতুন অসমৰ কল্পনা কৰিছো নতুন অসমক লগত লৈ উঠি অহা নতুন প্ৰজন্মৰ কাষত লৈ এই প্ৰজন্ম অসমৰ চুকে কোণে পাহাৰ ভৈয়াম সকলো জেগাৰ পৰা আমি অসমৰ এই উঠি অহা নতুন প্ৰজন্মক লগত লৈ নতুন অসম কল্পনা কৰি নতুন অসম নিৰ্মাণৰ কাৰণে আমি কাৰ্যত ব্ৰতী হৈছো আজি এই নিৰ্বাচনত আপোনালোকৰ ওচৰলৈ আহিছো আহক কংগ্ৰেছ দলৰ সভাপতি শ্ৰী আমাৰ গৌৰৱ গগৈ যি সপোন দেখিছে সেই সপোনত আপোনালোকে অংশীদাৰিত্ব লওক আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী এই বিটিচি কাউন্সিলৰ যি নিৰ্বাচন হ'ব 22 তাৰিখে বিটিচি কাউন্সিলৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাতৰ চিহ্নত ভোট দি আপোনালোকে জয়যুক্ত কৰক কাৰণ আমাৰ আধৰুৱা সপোন আমি পূৰণ কৰিব লাগিব কাৰণ কংগ্ৰেছে সকলোকে নিৰাপত্তা দিব সকলোকে সম্পত্তি আৰু জীৱনৰ নিৰাপত্তা দিব কংগ্ৰেছ দলে এই অসমখন পুনৰ নিৰ্মাণ কৰিব আমি যি দুৰ্নীতিৰ পৰিসৰ চাৰিওফালে চলিছে এফালে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালক অসমৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দেশৰ ভিতৰতে অন্যতম ধনী আৰু সম্পদশালী পৰিয়াল কৰিবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ চৰ্চা কৰিলে সৈতে তেওঁৰ সম্পত্তি বিকাশ কৰিবলৈ চেষ্টা কৰিছে কিন্তু বাকী অসমবাসী আমাৰ লাখ লাখ নিবনুৱা আমাৰ লাখ লাখ আমাৰ যিসকল শ্ৰমিক আছে কৃষি শ্ৰমিক আছে সকলোৰে স্বাৰ্থ আওকাণ কৰি জীৱন নিজৰ দুৰ্নীতিত লিপ্ত হৈছে ঠিক বড়োলেণ্ডতো আমাৰ হাজাৰমান মহিলাই যিধৰণে কাম কৰিছিলে আৰু তাৰপিছত প্ৰকল্পৰে যিধৰণে কাম কৰিছিলে সেই কামৰ যিখিনি পৰিয়ালৰ উন্নতি কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে আপোনালোকৰ দিনবিলাকত আমি আপোনালোকৰ সহযোগিতা বিচাৰিছো আপোনালোকৰ অংশীদাৰিত্ব বিচাৰিছো আৰু আমি কংগ্ৰেছ পৰিয়ালৰ পৰা আমি সকলো আহিছো আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি সম্পাদক শ্ৰী সাথেদাৰ আপোনালোকক কৈছে গতিকে আহক আমি একেলগে সকলো যোগদান কৰি একেলগে মিলি পেলাই আমি আপোনালোকৰ যি আধৰুৱা সপোন সেই সপোন যাতে সাকাৰ কৰিব পাৰোঁ তাৰ বাবে আমি একেলগে কাম কৰোঁ আৰু এইবাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এই নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীজনক আপোনালোকে ভোট দি পেলাই কংগ্ৰেছৰ এই নতুন আশা নতুন পৰিকল্পনা এই যিটো নতুন দিশটো আমি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ তাত যেন আপোনালোকে আমাক সহযোগিতা কৰে এই আশাৰ সৈতে মই আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু এই সভাখনত আহি পেলাই ইয়াত উপস্থিত হোৱাৰ বাবে আপোনালোকক অন্তৰৰ পৰা মোৰ নিজৰ ব্যক্তিগত অভিনন্দন আৰু মই ধন্যবাদ জনাই কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ।